আমি আমাৰ সীমা দেৱালৰ ৰাজীৱ শদিয়া গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া দেৱৰ ফটো অংকন কৰিম আৰু সেই ফটো উন্মোচন কৰিবলৈ আমি ৰাজীৱ শদিয়া দেৱৰ পত্নীক নিমন্ত্ৰণ জনাইছিলোঁ কিন্তু তেওঁ আহিব নোৱাৰিলে তেওঁ অসুস্থ যোৱাকালি বহুত অসুস্থ হৈ পৰিলে আৰু সেইবাবে আমাৰ শদিয়া হৈ ৰাজীৱ শদিয়া দেৱৰ ফটো উন্মোচন কৰিব শদিয়াৰ বাসিন্দা জোনমণি বুঢ়াগোহাঁই বাইদেউ বৰগোহাঁই বাইদেৱে তেওঁ প্ৰতিনিধিত্ব কৰিছে গতিকে এক সুন্দৰ মুহূৰ্ত এই ফটো উন্মোচন কৰিব লৈছে বাইদেউ আৰু এই ফটো অংকন কৰিছে পবিত্ৰ ডাঙৰীয়া আপুনি অলপ টাইম দিয়ক এই ফটো উন্মোচন আৰু এই ছবি অংকন কৰিছে পবিত্ৰ ডাঙৰীয়া চৰকাৰী গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া প্ৰথমতে কাম কৰিলো আৰু তেখেতক জোনমণি বুঢ়াগোহাঁই বাইদেউ এখন ফুলাম গামোচাৰে সম্পন্ন জনাব আমাৰ কাকলিত আছে এয়া বাইদেউ এখন ফুলাম গামোচা সম্পন্ন আছে আজি মই ভিডিঅ'টোতে কৈছো ৰাজীৱ শদিয়া বৌ আহিব নোৱাৰিলে কিন্তু শদিয়া হৈ প্ৰতিনিধিত্ব কৰিছে জোনমণি বুঢ়াগোহাঁই বাইদেউ ধন্যবাদ জ্ঞাপন কৰিলো এতিয়া আমি যাওঁ বলক উস্মিক জ্যোতি গায়নৰ ছবি যি 3 বছৰ আগতে 3 বছৰ হিমালয়ৰ অংকিত উস্মিক জ্যোতি গায়নৰ ফটো উন্মোচন কৰিবলৈ মই আমন্ত্ৰণ জনাইছোঁ পিতৃ-মাতৃ দুয়োগৰাকী পিতৃ-মাতৃ মহান পিতৃ-মাতৃ নিজৰ পুত্ৰ এই পৃথিৱীত এৰি গুচি গ'ল কিন্তু এই পুত্ৰৰ নামত 2 লাখ টকা অনুদান দিছে হিমালয় আজিৰ পৰা তেওঁলোকৰ পুত্ৰ উস্মিক জ্যোতি গায়ন এই হিমালয়ৰ অনুৰাষ্ট্ৰই ভৰি লাগিব আপোনালোকৰ আপোনালোকৰ পুত্ৰ উন্মোচন কৰক দেখাব অলপ আপোনালোকে দেখাব পুৰা মনে আমাৰ কিমান দিয়া সংস্কৃতি নলবাৰী আৰু আমাৰ অভিজ্ঞতা এখন পুৰা মজা হ'ব তো কাকে যেন যেতে বিলাক কাম কৰিব সেটা হবে কিন্তু মই কথা আপোনালোকৰ উন্মোচন কৰক পুত্ৰ ছাত্ৰ আপোনালোকৰ পুত্ৰ আছে উস্মিক জ্যোতি গায়ন অমৰ হোক অসমৰ বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ হৈ থাকিব লাগিব তেওঁ আৰু সেই প্ৰতিশ্ৰুতি মই ৰাখিলোঁ মই গম পোৱা নাছিলোঁ মই এতিয়াও হিচাপ কৰা নাই ৱালখনত কিমান টকা খৰচ হ'ল হয়তো বাউণ্ডেৰীটো দেখি গম পাইছে কিমান টকা খৰচ হৈছে কিন্তু সেই বাউণ্ডেৰীটোতকৈ ডাঙৰ কথা এই উস্মিক জ্যোতি গায়নৰ আত্মা চাৰিওপাশে থাকিব মানৱীয়তা অস্ত্ৰ লৈ তেওঁ যুঁজিব সদায় সুৰক্ষিত কৰি ৰাখিব আৰু পিতৃ-মাতৃয়ে চিৰ গৌৰৱান্বিত হৈ থাকিব কথা দিছোঁ তেওঁলোকক জীয়াই থকা পুত্ৰতকৈ উচ্চ মানদণ্ড প্ৰতিষ্ঠা কৰি ৰাখিম উস্মিক জ্যোতি গায়নৰ মই তেখেতৰ মাতৃক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ যে মিষ্টাৰ বিটুৱে সম্পূৰ্ণ কৰি দিয়া কামটোত তেওঁৰ অনুভৱ কেনেকুৱা কথামতে কাম কৰি দিলোঁ আপোনাৰ অনুভৱ এষাৰ জনক আৰু আজি আপোনাৰ অনুভৱ হৈছে নাই যে আপোনাৰ সন্তানে পৃথিৱীত পুনৰবাৰ জন্ম ল'লে বুলি অনুভৱ হৈছে নাই কওক তুমি কোৱা মতে কামখিনি সুন্দৰকৈ কৰিছা সেইকাৰণে তোমালৈ মই বহুত বহুত ধন্যবাদ 3 বছৰ আগত হেৰাই যোৱা সন্তান পুনৰ আজি জীয়াই আনিলোঁ অন্তৰত জীয়াই দেখিলোঁ তাৰ আত্মাৰ লগত মই চিৰদিন কথা পাতি থাকিম তাৰ আত্মা সদায় বিৰাজমান হৈ থাকিব কথা দিলোঁ আপোনালোকক হাঁহি মুখেৰে ঘৰলৈ যাব সগৌৰৱে এই সম্বৰ্ধনা পত্ৰখন তাৰ যিখিনি ফটো আছে তাৰ মাজত ৰখাই দিব ধন্যবাদ